আজি মুছলমানক গালি পাৰিলে অসম বাচি যাব নেকি? আজি মুছলমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ লৈছে? এই মুছলমানক অসমৰ পৰা বাহিৰত খেদি দিব, সেইটো দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি? ৰাইজসকল, কথাখিনি মই কৈ থকা নাই, এই কথাখিনি কোনে কৈ আছে আপোনালোকে গোটেই ভিডিঅ'খিনি এবাৰ চাই লওক, নিজে গম পাই যাব। কি ধুনীয়াকৈ কথাবিলাক কৈছে, অলপো ভয় কৰা নাই, বিন্দাছ কথাবিলাক কৈ আছে। আমাৰ মামাক ডাইৰেক্ট কৈ আছে। এবাৰ বন্ধুসকল কথাবিলাক শুনি লওক। মুছলমানক গালি পাৰিলে অসম বাচি যাব নেকি? মুছলমানক বা মুছলমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কি কাৰ্যসূচী ল'লে আজি তাৰিখলৈকে? কিন্তু গালি পাৰি থাকিলেতো মুছলমানবিলাক তেওঁলোক য'ৰ পৰা আহিছিল তালৈতো গুচি নাযায়। আজি তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি? সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি? 1920 চনৰ পৰা 1930 চনত সেই সময়ছোৱাত আপোনালোকে আমাৰ কটন কলেজৰ প্ৰতিষ্ঠাপক জানে নহয়? আমাৰ কটন চাহাব যেতিয়া আপোনাৰ চিফ কমিশ্যনাৰ আছিলে, তেওঁৰ নেতৃত্বত অসমত এই 1920ৰ পৰা 1930 চন এই 10 বছৰত 6,53,018জন মুছলমান মানুহক মাটিৰ পট্টা দিছিলে। কোনটো চন? 1920ৰ পৰা 1930 সেই 10 বছৰত মুছলমানক দিয়া হৈছিলে মাটিৰ পট্টা 6,53,018জনক। তাৰ বিপৰীতে হিন্দুক দিছিলে কেৱল 84,279জন।